10,000 টকাটো লৈ আমি কি কৰিম? আত্মসহায়ক গোটৰ মহিলাসকলে 10,000 টকালৈ কি কি কৰিব লাগিব মুখ্যমন্ত্ৰীয়ে আজি বিতংভাৱে আলোচনা কৰিলে। লগতে যি 25,000 টকা প্ৰদান কৰিব তাক লৈ ডাঙৰ ঘোষণা কৰিছে। সবিশেষ কিন্তু জানিব পাৰিব। ইয়াৰ লগতে কেইবাটাও আঁচনি ঘোষণা কৰিছে। অৰুণোদয় আঁচনিৰ 1250 টকাৰ সলনি 8,000 টকা প্ৰদান কৰিব। সবিশেষ আপুনি মন্ত্ৰীৰ মন্তব্য শুনি লওক। মই বাৰে বাৰে শব্দটো কৈছো, প্ৰথম কিস্তি 10,000 টকাটো লৈ আমি কি কৰিম? আমি তিনিটা ভাগত তাক খৰচ কৰিব পাৰো। প্ৰথম 10,000 টকাটো লৈ আমি গ্ৰুপৰ একাউণ্টত দিলো। 1 লাখ টকা হ'ল। যিগৰাকী মহিলাই কিবা কৰিব খুজিব তেওঁক আমি লোন দিলো, বা আমি একেলগ লাগি কিবা এটা ব্যৱসায় কৰিলো। 1 নম্বৰ। কিছুমানে ক'ব যে নহয়, আমি 10,000 টকাটো দি নিজে কিবা এটা কাম কৰিম, কোনো আপত্তি নাই। ছাগলী কিনিলো, গাহৰি পুহিলো, গাই গৰু পুহিলো, চিলাই মেচিন কিনিলো, আমি সৰুকৈ দোকান এখন দিলো, আমাৰ কোনো আপত্তি নাই। তাৰ পিছত কিছুমান মহিলাই ক'ব যে নহয়, মই যদি টকাটো খৰচ কৰো, যদি মোৰ কামটো ভাল নহয় তেতিয়া কি কৰিম? যদি আমাৰ নিজৰ ওপৰত বিশ্বাস কম আছে, আমাৰ হাজবেণ্ড সকলৰ যি ব্যৱসায় আছে বা ঘৰৰ যি ব্যৱসায় আছে তাতো আমি যদি 10,000 টকাটো লগাই দিওঁ তেতিয়াহ'লে সেইটো আমাৰ কোনো আপত্তি নাই। তাৰমানে মই কি তিনিটা ৰাস্তা দিলো? গ্ৰুপত দিয়ক, হৈ গ'ল। বোলে গ্ৰুপত নিদিও, নিজে কিবা এটা কৰিম, নিজে কিবা এটা কৰক। বোলে নিজেও কৰিব ভয় লাগে, ঘৰৰ মানুহজনৰ দোকান আছে, ঘৰৰ মানুহজনৰ ফিচাৰী আছে, তাতে 10,000 টকাটো লগাই দিয়ক। তিনিটা ৰাস্তাৰ ভিতৰত এটা ৰাস্তাত আপোনালোকে 10,000 টকাটো খৰচ কৰক। 6 মাহ 7 মাহ পিছত আমি আপোনালোকৰ ঘৰত আকৌ যাম। আমি আপোনালোকক সুধিম যে বাইদেউ টকাটো ক'ত খৰচ কৰিলে? বোলে পুৰণা মোবাইলটো বেয়া হৈছিল, এটা নতুন মোবাইল কিনিলো। এজনে ক'লে যে মনতটো গৈছিলো লাখপতি বাইদেউ হ'ব। আমাৰ অতুল বৰাই মনত পেলাই দিলে পিকনিকৰ কথা। পিকনিক খাব যাওঁতে টকাটো চেজ হৈ গ'ল। কোনোবাই ক'ব যে মাঘ বিহু আহিলে, গেলামাল দোকানত বাকী আছিলে, বাকীকেইটা মাৰি দিলো, আমাৰ কোনো আপত্তি নাই। কিন্তু যিসকল মহিলাই আমাক ক'ব যে মামাই দিয়া টকা আমি চিলাই মেচিন কিনিলো, ফিচাৰীত লগালো, ঘৰৰ দোকানত খৰচ কৰিলো, গ্ৰুপত দিলো, গাই গৰু কিনিলো, হাঁহ কুকুৰা ব্যৱসায় কৰিলো, গাহৰি ব্যৱসায় কৰিলো, আপোনালোকক আমি আকৌ মাতিম আৰু দ্বিতীয়বাৰ আমি আপোনালোকক 25,000 টকাকৈ আমি আপোনালোকক আগবঢ়াম। কাৰ কাৰ মনত ইচ্ছা আছে 25,000 ল'ব? তেতিয়াহ'লে মোবাইল বদলাব নোৱাৰিব আৰু। সঁচা ইচ্ছা আছে নে 25,000 ল'ব? সঁচা ইচ্ছা আছে এফালে? আছে। এতিয়া 25,000 লোৱাৰ পিছত আমি আকৌ কাম কৰিম। এইবাৰ আমি তৃতীয় বৰ্ষত আমি আপোনালোকৰ ওচৰত আকৌ আহিম যে বাইদেউ 10,000 পালে, 25,000 পালে, ক'ত খৰচ কৰিলে? বোলে নহয়, আমি আগৰ কামটোকে আৰু উন্নত কৰিলো 25,000 পোৱাৰ পিছত। তৃতীয়বাৰৰ বাবে আমি আপোনালোকক আকৌ মাতিম
আৰু তৃতীয়বাৰ আমি আপোনালোকক 50,000 টকা কৰি আমি আপোনালোকক দিম। সেইফালে বাইদেউহঁতে হাত দিয়া নাই, আপোনালোকৰ মনত লগা নাই নেকি 50,000টো? 10,000 পালো, 25,000 পালো, 50,000 পালো। যেতিয়া 50,000 টকাটোৰ ভাল ব্যৱহাৰ হ'ব, তাৰ পিছত চৰকাৰে নিদিয়ে, কিন্তু বেংকসকলক মই কৈ দিম যে এই বাইদেউসকলে সুন্দৰ কৰি ব্যৱসায় এটা থিয় কৰাইছে, এতিয়া বেংকেও বাইদেউসকলক সহায় কৰক। হয়, নিশ্চয় গোটৰ মহিলাসকলে মুখ্যমন্ত্ৰীৰ মন্তব্য শুনিব পাৰিলে। এতিয়া আপোনাৰ ঘৰত যদি ৰেচন কাৰ্ড আছে তেন্তে তাৰ বাবে কেইবাটাও ভাল খবৰ দিছে, শুনি লওক। কি কৈ আছো যে আজিতো 100 টকাত লৈ আছো, ইলেকশ্যনৰ পিছত দালি চেনি নিমখো বিনামূলীয়া কৰি দিম, পইচাই দিব। হয়, এতিয়া শুনক অৰুণোদয় আঁচনিৰ যি 8,000 টকা দিব, কোনোসকলে নাপাব সবিশেষ কিন্তু আপুনি জানিব পাৰিব। মুখ্যমন্ত্ৰীৰ মন্তব্য শুনি লওক। শেষত মই অসমৰ মহিলাসকলৰ বাবে এটা খবৰ দিব বিচাৰিছোঁ। নিৰ্বাচনৰ সময়ছোৱাত অৰুণোদয় আঁচনি প্ৰদান কৰা সদায় এটা বিতৰ্কিত বিষয় হৈ থাকে। সেইকাৰণে কেতিয়াবা বিৰোধী পক্ষেও আপত্তি কৰে যে ইলেকশ্যন চলি থাকোঁতে কিয় অৰুণোদয় দিলে। আমি যাতে বিতৰ্কৰ ঊৰ্ধত থাকিব পাৰোঁ, ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে অসমৰ প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰী বিহুৰ উপহাৰ হিচাপে আমি আগতীয়াকৈ 8,000 টকা, তাৰমানে প্ৰতিগৰাকী আই মাতৃ যিসকলে অৰুণোদয় আঁচনি পাই আছে, দে উইল গেট, জানুৱাৰীত আমি তেওঁলোকক নিদিওঁ একো, ফেব্ৰুৱাৰী মাহত একেলগে, ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে একেলগে আগতীয়াকৈ বহাগ বিহুৰ উপহাৰ হিচাপে তেওঁলোকক আমি 8,000 টকা তেওঁলোকৰ বেংক একাউণ্টলৈকে হস্তান্তৰ কৰিম। তেতিয়া আৰু বিহুলৈকে তেওঁলোকে সুন্দৰভাৱে তেওঁলোকৰ বিহু পালন কৰিব পাৰিব। মই আপোনালোকৰ জৰিয়তে অসমৰ আই মাতৃসকললৈকে এই সুন্দৰ উপহাৰটো ঘোষণা কৰিব খুজিছোঁ।